নিৰ্বাচনী সভাৰ সভাপতি জিলা কংগ্ৰেছৰ সভাপতি ডাঙৰীয়া, খলিল মজুমদাৰ, মাননীয় বিধায়ক, মঞ্চত উপবিষ্ট বিশিষ্ট নেতাসকল, আলিম ওলামাসকল, ইয়াত উপস্থিত থকা সাংবাদিক বন্ধুসকল আৰু শ্ৰদ্ধা ৰাইজ, আজি আমি আপোনালোকৰ ওচৰলৈ আহিছোঁ যে অহা 2 তাৰিখে যি নিৰ্বাচন অনুষ্ঠিত হ'ব, সেই নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থী জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত আৰু ৱাৰ্ডৰ সদস্যসকলক কংগ্ৰেছৰ হাতৰ চিনত ভোট দি জয়যুক্ত কৰাৰ আহ্বান জনাবলৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। শ্ৰদ্ধা ৰাইজ, এই সময়খিনিত মই আপোনালোকক চিঞৰি উত্তেজিত ভাষণ নিদিওঁ। মই